2012 চনতে ঘৰৰ পৰা আঁতৰি গৈছিলো। প্ৰথমতে 6 মাহ পিজিত থাকি তাৰ পিছত নিজে ৰুম লৈছিলো। যিহে খেলিবলৈ পনীয়া ভাত আঞ্জা দিবলৈ ধৰিলে, পঢ়া শুনাৰ ব্যস্ততাবোৰৰ মাজতো নিজে বনাই খাবলৈ সিদ্ধান্ত ললো। প্ৰথম দিনাই দালি আৰু ব্ৰইলাৰ মাংস ভাজি বনাইছিলো। লগত আছিল কলিতা চাউলৰ ভাত। কলিতা চাউলৰ ভাত কিন্তু বাল্যকালৰ পৰাই খাইছিলো। কৈশোৰ কালত অকমান সোৱাদটো সলনি হোৱাৰ কাৰণে বেলেগ চাউল খাবলৈ লৈছিলো। কিন্তু ঘূৰি পকি আকৌ সেই কলিতা চাউলতে ধৰিলো। বাৰু অপ্ৰাসংগিক কথাবিলাক কৈ আপোনালোকৰ বহুমূলীয়া সময়বিলাক নষ্ট নকৰো। আচলতে কথাটো হ'ল সেই তেতিয়াৰ পৰা ইমানেই খানা বনাইছো, কেতিয়াবা যদি কোনোবা ভাত এসাঁজ খাবলৈ মাতে বা সকাম এখন খাবলৈ মাতে বা বিয়ালে মাতে, মনটোৱে মানে বৰ বেলেগ এটা সুখ পাইছিল। আৰু সেই সুখবোৰ কিন্তু ভাষাৰে বুজাব নোৱাৰি। আজিও কিন্তু তাৰ ব্যতিক্ৰম নহয়। আজিও যদি কোনোবাই মোক ভাত এসাঁজ খাবলৈ মাতে, মনটো উৎফুল্লিত হৈ যায়। আৰু এতিয়া মাহেকৰ শেষত যদি কোনোবাই নিমন্ত্ৰণ দিয়ে, সেইটোতো ক'বই নালাগে আৰু। 3 দিনমান আগতে গ্ৰুপত মানসে মেছেজ কৰিলে, চানডে কিবা হ'ব নেকি? ময়ো সুধিলো পাৰ্টি দিবা নেকি? ক'লে ছাগলী মাংস মোৰ ফালৰ পৰা দিম। তেনেহ'লে খানাটো খাব পাৰি। কেজি 800 টকীয়া ছাগলী মাংস খুৱাম বুলি কৈছে। নাখাও বুলি কম নে এৰা? কেৰেলাতকৈ গুটি দীঘল কৰি গাড়ীত তেল পৰি আমি আহি পালোহি গড় ভঙা 800 টকীয়া ছাগলী মাংস খাবলৈ। কিন্তু ধাৰলৈ লৈ আহিছো ৰাইজ, আদা নহৰু। কেজি 800 টকীয়া ছাগলী মাংস আনিলে হয়, কিন্তু কেজি 120 টকীয়া আদা আৰু কেজি 240 টকীয়া নহৰুৱে আনিবলৈ পাহৰিছিলে। যেনে তেনে ওচৰ চুবুৰীয়াৰ পৰা খুজি মাগি মেনেজ কৰি ললো। বহুতে কমেণ্টত কৈ আছে বোলে বাইটি কেজি 800 টকা বুলি কৈ গোটেই অসমতে বোলে মই দাম বঢ়াই দিছো। মইতো এইবিলাক একো গম নাপাওঁ। মইতো মোৰ নিচিনা মানুহবিলাকক সচেতন কৰিবলৈহে কৈছিলো যে ছাগলী মাংসৰ কিলো কাহিলীপাৰাত 700 টকা নহয়, কেজি 800 টকা। বাৰু ছাগলী মাংসটো চবেই ভাল বনায়, কিন্তু সীমান্ত দা হাতৰ ছাগলী আৰু গাহৰি খাবা আৰু। পিছে কেজি 800 টকীয়া ছাগলী মাংস খোৱা ল'ৰাটোৰ লগত চিনাকি কৰাই দিওঁ। এইফালে হাই কৈ দিয়া, আৰু এইফালে আমাৰ কেজি 800 টকীয়া ছাগলী মাংস ৰেডি হৈ গৈছে। শেষত অলপ ধেমাজিৰ ধনিয়া ছটিয়াই দিছো ওপৰেদি, আৰু গোটেইকেইটা গা পা ধুই ইফালে খাওঁ মানে সন্ধিয়াই হৈ গ'ল। কাৰণ আমি লখৰাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো 2 বজাত। ছাগলী মাংস ভাজোতে বনাওতে দেৰিয়ে হৈ গ'ল। পিছে ছাগলী মাংস 800 টকা নহয় 900 টকা লৈ গৈছিলে, মানে 1 কেজিতকৈ অলপমান বেছি। তুমি নিজে খাই চালে গম পাই যাব। ইমানে মাংস লৈ মই একো নকওঁ। চবৰে ফিডবেকটো লৈ ললো, এতিয়া মোৰ পাল। খাবা আৰু কেজি 800 টকীয়া ছাগলী মাংস লগত 1 পিচ ভোট জলকীয়া 10 আউট অফ 10। বাৰু আজিলৈ আহিছো, আকৌ লগ পাম কেজি 280 টাহাৰ ব্ৰইলাৰ মাংস লৈ।